সকলোকে নমস্কাৰ জনাই আজি আলোচনা কৰিব বিচাৰিছোঁ যে ইতিমধ্যে আপোনালোকে গমেই পাইছে যে DEEৰ ভেৰিফিকেশ্যনৰ লিষ্ট আউট হৈছে। এতিয়া এটা কথা আলোচনা কৰিব বিচাৰিছোঁ যে অসম দেশৰ বিষম কথা, ইমানবোৰ প্ৰতিভাৱান ব্যক্তি যে অসমত অতদিনে লুকাই আছিল বা তেখেতলোক ক'ত লুকাই আছিল, এই সম্পৰ্কে বিভিন্ন প্ৰশ্ন উদয় হৈছে। এতিয়া মূল কথাটো হৈছে কোনবোৰ চাৰ্টিফিকেট নেশ্যনেল লেভেলৰ হয় বা কোনবোৰ চাৰ্টিফিকেট ষ্টেট লেভেলৰ হয়, সেইসমূহৰ ওপৰত বহুত প্ৰশ্ন আহিব পাৰে। এতিয়া ইয়াত মই আলোচনা কৰিম যে এতিয়া বহুতে জকাই চুকত কঁকাল ঘূৰাই বা টাঘুৰ ঘূৰাই নচা চাৰ্টিফিকেটখনকে নেশ্যনেল লেভেল বা ষ্টেট লেভেলৰ চাৰ্টিফিকেট বুলি ভাবি DEE যি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া হৈছিল তাত তেখেতলোকে আবেদন কৰোঁতে তাত সেই চাৰ্টিফিকেটবোৰ দিছিলে। এতিয়া কথাটো হৈছে নেশ্যনেল লেভেল বা ষ্টেট লেভেলৰ চাৰ্টিফিকেট বুলি কোৱাৰ লগে লগে বহুত প্ৰশ্ন আহিব। এতিয়া মই এটা উদাহৰণ দিব বিচাৰিছোঁ। আমাৰ অসমত যেনে ষ্টেট লেভেল ফুটবল ফেডাৰেশ্যন আছে বা অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যন আছে, সেই ফেডাৰেশ্যনৰ আণ্ডাৰত যিবোৰ গেম ষ্টেট লেভেল বা নেশ্যনেল লেভেলত অনুষ্ঠিত হয় সেইবোৰ চাৰ্টিফিকেট নেশ্যনেল লেভেলৰ হ'ব বা ষ্টেট লেভেলৰ হ'ব। ঠিক তেনেদৰে কালচাৰেল লেভেলতো বিভিন্ন গভৰ্ণিং বডি আছে বা ভাৰত চৰকাৰে তেখেতলোকক ৰেজিষ্টাৰ্ড কৰি দিছে। সেইবোৰ চাৰ্টিফিকেট বা তেখেতলোকে যিবোৰ কম্পিটিশ্যন পাতে ষ্টেট লেভেলে হওক বা নেশ্যনেল লেভেলে হওক, সেইবোৰ চাৰ্টিফিকেটে নেশ্যনেল লেভেলৰ চাৰ্টিফিকেট বা ষ্টেট লেভেলৰ চাৰ্টিফিকেট হ'ব বা তেখেতলোকে যিবোৰ কম্পিটিশ্যন পাতে, যিবোৰ প্ৰাৰ্থীয়ে তাত জয়ী হ'ব বা তেখেতলোকক চাৰ্টিফিকেট এখন প্ৰদান কৰিব, সেইবোৰ ষ্টেট বা নেশ্যনেল লেভেলৰ হ'ব। এতিয়া আপোনালোকে চাব অল ইণ্ডিয়া আৰ্টিষ্ট এছ'চিয়েশ্যন, অল ইণ্ডিয়া থিয়েটাৰ পিপল এছ'চিয়েশ্যন, নেশ্যনেল স্কুল অফ ড্ৰামা, আছাম অলিম্পিক এছ'চিয়েশ্যন, অল আছাম কাবাডী এছ'চিয়েশ্যন, সেইসমূহ অনুষ্ঠানে যিবোৰ খেল আয়োজন কৰে বা তাত যিসকল প্ৰাৰ্থী জয়ী হয় তেখেতলোকেহে নেশ্যনেল লেভেল বা ষ্টেট লেভেলৰ প্ৰাৰ্থী হ'ব। কিন্তু জকাই চুকত যিবোৰ গেম পাতিছিলে বা তাৰ পৰা তেখেতলোকে জয়ী হোৱা চাৰ্টিফিকেটখন দিছিলে, সেইবোৰ কেতিয়াও নেশ্যনেল লেভেল বা ষ্টেট লেভেলৰ চাৰ্টিফিকেট হ'ব নোৱাৰে। ইয়াকে কৈ মই ধন্যবাদ জনাইছোঁ।